Welcome to my YouTube channel HR Educational Hub. Moromor ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ সায়েন্সৰ যেটো চেপ্টাৰ 14 আছে শক্তিৰ উৎসসমূহ এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ moromor ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে প্ৰতিটো চেপ্টাৰৰে চেপ্টাৰ ওয়াইজ মোস্ট ইম্পৰ্টেন্ট MCQ মই বনাইছো গোটেইটা চেপ্টাৰৰে MCQ যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা আৰু যিবোৰ কাৰ্যকলাপ আছে প্ৰতিটো চেপ্টাৰৰ কাৰ্যকলাপে খুবই ইম্পৰ্টেন্ট হয় তোমালোকৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণে এই কাৰ্যকলাপৰ অলৰেডি মই এটা চেপ্টাৰৰ গোটেইটা কাৰ্যকলাপ দি দিছো তোমালোকে যদি ভিডিওটো চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো সো এক নম্বৰ যেটো প্ৰশ্ন এই প্ৰশ্নটোত কি কৈছে আদৰ্শ ইন্ধনৰ তলৰ কোনটো থকাটো বাঞ্ছনীয় মানে দৰকাৰী যেটো নহলে মানে নহব যেটা ইয়াতে কৈছে তোমাৰ আদৰ্শ ইন্ধন মানে আইডিয়াল ফিউলৰ হেতু হ'ব তোমাৰ সাধাৰণ উষ্ণতাৰ ওপৰত প্ৰজ্বলনাঙ্ক হৈছে কোনো এটা পদাৰ্থ জ্বলিবলৈ যিমানখিনি আমি তাপ দিব লাগে তাকে প্ৰজ্বলনাঙ্ক বুলি কোৱা হয় বা ইয়াকে তোমাৰ ইগনিশন টেম্পাৰেচাৰ বুলিও কোৱা হয় দুই নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা জৈব গেছৰ মূল উপাদান কি জৈব গেছৰ মূল উপাদান হৈছে তোমাৰ মিথেন আৰু এটো মনত ৰাখিবা মিথেন গেছ তোমাৰ কিমান পাৰ্সেন্ট থাকে তো 75% থাকে এটো পৰীক্ষাত আহে যে জৈব গেছ বা কেতিয়াবা এটো গোবৰ গেছ বুলি কয় তো গোবৰ গেছৰ মিথেনৰ অনুপাত কিমান হয় বা শতাংশ কিমান 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে সব তলৰ কোনটো নৱীকৰণ অযোগ্য উৎস সো নৱীকৰণ অযোগ্য সম্পদ হেবোৰক কোৱা হয় বা নৱীকৰণ অযোগ্য শক্তিৰ উৎস হেবোৰক কোৱা হয় যিবোৰৰ ভাণ্ডাৰ সীমিত আৰু এবাৰ ব্যৱহাৰ কৰিলে পুনৰাই আকৌ ব্যৱহাৰ কৰিব নোৱাৰো হেবোৰক নৱীকৰণ অযোগ্য উৎস বুলি কোৱা হয় ইয়াতে বায়ু শক্তি জীৱভৰ আৰু সৌৰ শক্তি গোটেইটা হৈছে তোমাৰ নৱীকৰণ যোগ্য কিন্তু প্ৰাকৃতিক গেছ যেনেকুৱা তোমাৰ এটো মিথেন হৈ গল তাৰ পিছত ইথেন হৈ গল এবোৰ গেছ কিন্তু তুমি এবাৰ দাহিত কৰাৰ পিছত আকৌ ঘূৰাই আনিব নোৱাৰা মানে ইয়াৰ কাৰেক্ট আনসাৰটো আহিব সি নম্বৰ বুজি পালানে মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে গোটেইটা চেপ্টাৰৰ MCQ আছে যদি PDF ফাইল লাগে PDF ফাইল পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা মই তোমালোকক মোৰ WhatsApp নম্বৰ দি দিম 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা পৃষ্ঠভাগৰ পানী আৰু 2 কিলোমিটাৰ পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য কিমান হলে সমুদ্ৰ তাপীয় ৰূপান্তৰ প্ৰকল্প কাৰ্যকৰী হয় মানে সমুদ্ৰৰ পৰা যেটো আমাৰ তাপীয় শক্তি আহৰণ কৰা হয় যেটো প্ৰকল্প স্থাপন কৰা হয় সেই প্ৰকল্প স্থাপনৰ বাবে সাগৰৰ ওপৰৰ পৃষ্ঠৰ পানী আৰু 2 কিলোমিটাৰ পৰ্যন্ত গভীৰতাত কিমান টেম্পাৰেচাৰৰ ডিফাৰেন্স থাকিব লাগে পাৰ্থক্য থাকিব লাগে হেতু হৈছে তোমাৰ এটো 20 ডিগ্ৰী সেলসিয়াস বা তাতকৈ কি অধিক থাকিব লাগিব মিনিমাম 20 ডিগ্ৰীতকৈ বেছি থাকিব লাগিব তেৰ শুদ্ধ উত্তৰটো আহিব ডি নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো চোৱা বায়ুকল এটা কাৰ্যকৰী হ'বলৈ বতাহৰ নিম্নতম গতিবেগ কিমান যদি বায়ুকল মানে যিবোৰ আমাৰ বায়ুকল তোমাৰ ৰাস্তাৰ কাষত ডাঙৰ পাংখা থকা যিবোৰ বহুৱা হৈছে এবোৰক বায়ুকল বুলি কোৱা হয় তো সেই বায়ুকল কেতিয়া কাৰ্যকৰী হ'ব বা মানে কেতিয়া তোমাৰ বিদ্যুৎ উৎপাদন কৰিব পাৰিব যেতিয়া এটোৰ বতাহৰ গতিবেগ তোমাৰ কি হ'ব মিনিমাম 15 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব বুজি পালানে ভিডিওটো কেনেকুৱা লাগি আছে তুমি কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা প্ৰথমতে ইজি কোৱেশ্চনবোৰ দিছো তাৰ পিছত এছাৰশন আৰু ৰিজনিংও আছে তাৰ পিছত তোমাৰ ডাবল কাৰেকচন MCQ আছে তোমালোকে ভিডিওটো চাই থাকা এনেকুৱা লাগিব পাৰে যেবোৰ পাৰো কিন্তু অলপ পিছত চোৱা নতুন যেটো ৰুল আহিছে সেই ৰুল মতে মই সেই ৰুল মতে কোৱেশ্চন দিছো এটা চোৱা জৈব গেছ উৎপাদন কৰিবলৈ জৈব গেছ প্ৰকল্পত কিহৰ প্ৰয়োজন হয় সো জৈব গেছ প্ৰকল্প বা গোবৰ গেছ প্ৰকল্প যেটো আছে হেতু বহুত ইম্পৰ্টেন্ট হয় এটোৰ ব্যাখ্যাও লাগিব তোমালোকৰ যিবোৰ ডেসক্ৰিপচন টাইপ কোৱেশ্চন আছে হেবোৰতো লাগিব তো ইয়াতে চোৱা কি লাগে তাতে মানে জৈব গেছ উৎপাদনৰ কাৰণে পানী লাগে কিন্তু অক্সিজেন নহয় অক্সিজেন কিন্তু পানী নহয় পানী আৰু অক্সিজেন দুটা পানী আৰু কাৰ্বন ডাই অক্সাইড তো ইয়াৰে যেটো কারেক্ট आंसर আহিব হেতু হ'ব এই নম্বৰ তোমাৰ পানী লাগে কিন্তু অক্সিজেন না লাগে বুজি পাইছানে হেতু শুদ্ধ উত্তৰ মানে অবায়ুক পৰিস্থিতিত তোমাৰ কি কৰা হয় জৈব গেছ উৎপন্ন কৰা হয় অবায়ুক পৰিবেশ মানে অক্সিজেন নোহোৱা যেটো পৰিবেশ থাকে কিন্তু পানীটো লাগে 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা সৌৰকূপ ব্যৱহাৰ কৰিবলৈ তলৰ কোনবিধ ব্যৱহাৰ কৰা হয় সৌৰকূপ মানে সোলাৰবোৰ ব্যৱহাৰ কৰোতে আমি হতে কি ব্যৱহাৰ কৰো সিলিকন ব্যৱহাৰ কৰা হয় তেৰ কারেক্ট অপশনটো ডি নম্বৰটো হ'ব 8 নম্বৰ কোৱেশ্চনটো চোৱা এক পাৰমাণবিক ভৰ একক শক্তিলৈ ৰূপান্তৰ কৰিলে শক্তিৰ পৰিমাণ সমূহ হ'ব মানে এক পাৰমাণবিক ভৰ একক তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা এক পাৰমাণবিক ভৰ এককক তোমাৰ AMU বুলি কয় এটমিক মাস ইউনিট
এটো যদি এক পারমাণবিক ভর একক শক্তি যদি আমি এটা দাহিত কৰো বা কোন ইন্ধন এটা দাহিত কৰো তেতিয়াহলে কিমান পৰিমাণৰ শক্তি উৎপন্ন হয় এটো হৈছে 931 জুল জুল মানে হৈছে তোমাৰ এটো শক্তিৰ একক জুল বুলি কয় বা কাৰ্যৰ একক জুল 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা তাপ ভিত্তিক শক্তি প্ৰকল্পত শক্তি উৎপাদনৰ ক্ৰমটো হল যেটো তাপ ভিত্তিক শক্তি প্ৰকল্প আছে হেতু মানে কেনেকৈ শক্তি উৎপাদন হয় হেতু তোমাৰ নিৰ্দিষ্ট ক্ৰম হদিছে তো সেই ক্ৰমটো কি হ'ব সো তাপ ভিত্তিক শক্তি প্ৰকল্পত প্ৰথমতে তোমাৰ জীৱাশ্মজাত ইন্ধনসমূহ দহন কৰা হয় তাৰ পিছত তোমাৰ কি কৰা হয় তাপ উৎপন্ন কৰা হয় তাৰ পিছত বিদ্যুৎ শক্তি উৎপন্ন কৰা হয় তো ইয়াতে চাই বি নম্বৰ অপচনটো এৰ কি হ'ব কাৰেক্ট হ'ব পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কিন্তু মেইন বুক ফলো কৰিব লাগিব তো প্ৰথমতে জীৱাশ্ম ইন্ধনৰ দহন হয় আৰু এইবোৰ দহনৰ ফলত তাপ উৎপন্ন হয় তাৰ পিছতে বিদ্যুৎ শক্তি উৎপন্ন হয় বুজি পালানে 10 নম্বৰ 10 নম্বৰত কি কৈছে বায়ু শক্তি পামৰ ক্ষেত্ৰত কোনটো শুদ্ধ মানে যেটো আমাৰ বায়ুকল আছে বায়ুকলবোৰে তোমাৰ কি কৰে বায়ু বতাহৰ গতি শক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰে তো হেতু আমাৰ কি হয় তো প্ৰথমতে তাতে কি হয় তোমাৰ বতাহৰ গতিবেগ লাগে আৰু বতাহৰ গতিবেগে তোমাৰ কি কৰে যেটো টাৰবাইন আছে হেতু ঘূৰাই মানে যান্ত্ৰিক শক্তিলৈ কি কৰে ৰূপান্তৰিত কৰে আৰু সেই যান্ত্ৰিক শক্তি কি কৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে বুজি পালানে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এটো বি নম্বৰটো কাৰেক্ট অপচন হয় প্ৰথমতে গতি শক্তি তাৰ পিছত যান্ত্ৰিক শক্তি তাৰ পিছত বিদ্যুৎ শক্তি পাও ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনত কি কৈছে কম বায়ুৰ পৰিৱেশত কাঠখৰি দহন ঘটাই উৎপাদন কৰা অৱশিষ্ট হল মানে যদি আমি বায়ু নথকা অৱস্থাত যদি আমি কাঠখৰি এটা দাহিত কৰো বা পুৰি পেলাও তেতিয়া হলে আমাৰ কি গঠন হ'ব এটো আঙঠা গঠন হ'ব বা এটো কাঠ কয়লা বুলি কয় ইংৰাজীত চাৰকল বা কাৰকল বুলি কোৱা হয় তো হেতু আমাৰ কি হয় উৎপন্ন হয় 2 নম্বৰ 12 নম্বৰ কোৱেশ্চনটো চাই এটো তোমাৰ ডাবল কাৰেকশনৰ কোৱেশ্চন হয় নিউক্লিয় বিক্ৰিয়াত সংৰক্ষিত হয় তোমালোকে সকলে জানা যে নিউক্লিয় বিক্ৰিয়াৰ ফলত তোমাৰ প্ৰচুৰ পৰিমাণে তাপ শক্তি উৎপন্ন হয় যেনেকা হিৰোশিমা আৰু নাগাসাকিমাত যেটো তোমাৰ বোমা দিয়া হৈছিল হেতু তোমাৰ এটা কি আছে নিউক্লিয় ৰিয়েক্টৰৰ ওপৰত আধাৰিত এটা বোমা আছে তো হেইবোৰ তোমাৰ কি তাতে সংৰক্ষিত হয় তোমাৰ পাৰমাণবিক সংখ্যা মানে এটমিক মাস আৰু তোমাৰ পাৰমাণবিক ভৰ মানে এটমিক ভৰ তো ইয়াৰে তোমাৰ 1 নম্বৰ আৰু 2 নম্বৰ দুইটা কি হয় তাতে সংৰক্ষিত হয় তো ইয়াৰে তোমাৰ বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব 13 নম্বৰ কোৱেশ্চনটো চোৱা কোনবিধ শক্তি প্ৰকল্পত পৰম্পৰাগত শক্তিৰ উৎস ব্যৱহাৰ কৰা হয় এটা কৈছে শক্তি প্ৰকল্পত পৰম্পৰাগত শক্তিৰ উৎস মানে সেইবোৰ উৎস যিবোৰ উৎস তোমাৰ বহুত বছৰ আগৰ পৰা মানুহে ব্যৱহাৰ কৰে যেনে জীৱাশ্মজাত ইন্ধনসমূহ কি কৰা হয় ব্যৱহাৰ কৰা হয় তো জীৱাশ্মজাত ইন্ধনবোৰ ক'ত ব্যৱহাৰ কৰা হয় যেটো তোমাৰ তাপ ভিত্তিক শক্তি প্ৰকল্প আছে হেতুত ব্যৱহাৰ কৰা হয় এর শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অপচনটো 14 নম্বৰ কোৱেশ্চনটো চোৱা নিউক্লিয় বিযোজন বিক্ৰিয়াত মুকলি হোৱাৰ কাৰণ কি এটা সা নিউক্লিয় যেটো বিযোজন বিক্ৰিয়া আছে তাতে তোমাৰ কি হয় বহুত পৰিমাণৰ শক্তি উৎপন্ন হয় তো তাতে কি হয় তোমাৰ যেটো ভৰ শক্তি আছে যেটো ভৰ আছে হেতু কি হয় শক্তিলৈ ৰূপান্তৰিত হয় মানে পাৰমাণবিক ভৰটো শক্তিলৈ কি হয় ৰূপান্তৰিত হয় 15 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় সো জীৱবৰ হেইবোৰকে কোৱা হয় যিবোৰ তোমাৰ জীবজন্তুৰ মলমূত্ৰ বা জীবজন্তুৰ অৱশিষ্ট অংশৰ পৰা তৈয়াৰ কৰা হয় হেইবোৰক জীৱবৰ বুলি কোৱা হয় তো ইয়াতে তোমাৰ নহয় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো আহিব সি নম্বৰ নিউক্লিয় শক্তিটো তোমাৰ জীৱবৰ শক্তি নহয় এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় 16 নম্বৰ কোৱেশ্চন চোৱা তলৰ কোনবিধ শক্তি সৌৰ শক্তি আধাৰিত নহয় সৌৰ শক্তি মানে সূৰ্যৰ সহায়ত মানে কোনটো নচলে এটো ভূতাপীয় শক্তি এটো তাৰ মানে মাটিৰ তলৰ পৰা যিখিনি শক্তি আহৰণ কৰা হয় হেতু তো সূৰ্যৰ লগত জড়িত হয় বায়ু শক্তি সূৰ্যৰ লগত জড়িত কিন্তু সি নম্বৰ আছে নিউক্লিয় শক্তি এটো তোমাৰ সূৰ্যৰ লগত জড়িত নহয় মানে সূৰ্যৰ তাপ নহলে এটো আমাৰ কাৰ্যকৰী হয় 17 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় এতে পৰম্পৰাগত নহয় বুলি কৈছে মানে তোমাৰ বহুত বছৰ আগৰ পৰা চলি অহা নহয় হেতু হ'ব কি তোমাৰ নিউক্লিয় শক্তি হেতু নিউক্লিয় শক্তিটো পৰম্পৰাগত শক্তিৰ উৎস নহয় বাকি তোমাৰ জীৱাশ্ম ইন্ধন যেনেকা কয়লা পেট্ৰল এইবোৰ তো মানুহে বহুত বছৰ আগৰ পৰা ইউজ কৰে জীৱবৰ মানুহে ইউজ কৰে যেনেকা তোমাৰ গোবৰৰ পিঠা ইন্ধন হিচাপে ইউজ কৰে বায়ু শক্তিও মানুহে আগৰ পৰা কি কৰে ইউজ কৰে কিন্তু তোমাৰ নিউক্লিয় শক্তিটো তোমাৰ টেকনলজি ডেভেলপ হোৱাৰ পিছতে এটো ডেভেলপ হৈছে
80 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ পৰম্পৰাগত শক্তিৰ উৎস তলৰ কোনটো মানে পৰম্পৰাগত হয় শক্তিৰ উৎসটো মানে আগৰ পৰাই কি কৰি আছে মানুহে ব্যৱহাৰ কৰি আহি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ই নম্বৰ বায়ু শক্তি 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় মানে যেটো আমাৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰি ইয়াৰ শুদ্ধ উত্তৰটো আহিব সি নম্বৰ জীৱাশ্ম ইন্ধন 20 নম্বৰ কোৱেশ্চনটো চোৱা কোন প্ৰকাৰৰ কয়লাত আটাইতকৈ বেছি পৰিমাণে কি থাকে কাৰ্বন থাকে আটাইতকৈ বেছি পৰিমাণে কাৰ্বন থকা যেটো কয়লা হেটো হৈছে লিগনাইট এটো লিগনাইট যাক তোমাৰ মুগা কয়লা বুলি কোৱা হয় কাৰণ লিগনাইটৰ বৰণ হৈছে মুগা সেই কাৰণে ইয়াক মুগা কয়লা বুলি কোৱা হয় ইয়াক লিগনাইট বুলি কয় মই তলত সৰুকে লিখি দিছো 21 নম্বৰ কোৱেশ্চন চোৱা 21 নম্বৰ কোৱেশ্চনত কি কৈছে কোন প্ৰকাৰৰ কয়লাত আটাইতকৈ বেছি পৰিমাণে তোমাৰ কাৰ্বন থাকে তো ইয়াৰে তোমাৰ 20 নম্বৰ কোৱেশ্চনটো মানে আটাইতকৈ কম পৰিমাণে কাৰ্বন থাকে এটো মুগা কাৰ্বন হয় মুগা কয়লা হয় আৰু তোমাৰ আটাইতকৈ বেছি পৰিমাণৰ যেটো কাৰ্বন থাকে এটো কোন প্ৰকাৰৰ কয়লাত আটাইতকৈ বেছি পৰিমাণে কাৰ্বন থাকে এটো হৈছে তোমাৰ এন্থ্ৰাসাইট কয়লা এটো এন্থ্ৰাসাইট কয়লাত আটাইতকৈ বেছি পৰিমাণে কি থাকে কাৰ্বন থাকে 22 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান হল প্ৰাকৃতিক গেছ এটো তোমাৰ কেতিয়াবা প্ৰাকৃতিক গেছ বুলি কয় কেতিয়াবা জৈৱ গেছ বুলি কয় কেতিয়াবা গোবৰ গেছ বুলি কয় তুমি তিনিওটা কথা মনত ৰাখিবা এই তিনিওটাৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ ই নম্বৰ মিথেন 23 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো ভৱিষ্যত ইন্ধন মানে ভৱিষ্যতত আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ প্ৰকল্পনা কৰা হৈছে এটো হৈছে তোমাৰ হাইড্ৰোজেন গেছক ভৱিষ্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হ'ব পাৰে এটো সি নম্বৰ অপচনটো কাৰেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহিছে কোৱেশ্চনবোৰ সমাধান কৰোতে তোমালোকৰ চেপ্টাৰ কন্টেন্ট নলেজ লাগিব এছাৰশনত কি কৈছে এছাৰশন মানে নিশ্চয় যুক্তি আৰু এটা কথা তোমালোকৰ ইয়াতে কিন্তু মই অপচনবোৰ দিয়া নাই কাৰণ এই এছাৰশন আৰু ৰিজনিংৰ যিকেটা অপচন আছে গুটেকেটা অপচন প্ৰতিটো প্ৰশ্নৰ কাৰণে সেম থাকে আৰু মই মোৰ আগৰ ভিডিঅ'বোৰত বহুত কেটা মই এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আলোচনা কৰিছো তাতে মই অপচনো দিছো তো তাৰ পৰা তুমি ভিডিঅ'বোৰ চাই ললে তোমাৰ এটোৰ অপচন কেটা তুমি পাই যাবা ডাইনামো বাইকলত ব্যৱহাৰ কৰা হয় এতিয়া চোৱা তুমি যদি ডাইনামো মানে কি হেতু না জানা তেতিয়াহলে কিন্তু এটোৰ এনসার দিব নোৱাৰিবা সো ডাইনামো এনেকুৱা এটা যন্ত্ৰ যেটো যন্ত্ৰৰ সহায়ত তোমাৰ যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় যেটো আমি সাধাৰণ ভাষাত জেনাৰেটৰ বুলি কওঁ যেটো তোমাৰ কি কৰে যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে তো ৰিজনটো কি দিছে কাৰণটো কি দিছে ডাইনামো যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে এটো তো সঁচা কথা হয় আৰু যেহেতু তোমাৰ ডাইনামো কি কৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে সেই কাৰণে ইয়াকে বাইকলত ব্যৱহাৰ কৰা হয় তাৰ মানে ইয়াৰে যেটো এনসার আহিব হেতু এছাৰশন আৰু ৰিজন দুটা শুদ্ধ আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা বুজি পালানে 25 নম্বৰ কোৱেশ্চন এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় তাপ ভিত্তিক শক্তি প্ৰকল্পবোৰ কয়লাৰ খনি বা তেলৰ ওপৰত স্থাপন কৰা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা এছাৰশনত কৈছে যেটো আমাৰ তাপ ভিত্তিক শক্তি প্ৰকল্প আছে হেবোৰ সদায় আমি কি কৰো যত কয়লাৰ খনি থাকে বা যত তেলৰ কূপ থাকে বা তেলৰ ভাণ্ডাৰ থাকে তাতে আমি স্থাপন কৰো কাৰণটো কি দিছে চোৱা কয়লা বা তেলৰ পৰিবহণতকৈ বিদ্যুৎ পৰিবহণ সহজ আৰু কম খৰচী এটো সঁচা হয় আৰু যেহেতু তোমাৰ কয়লা এটা ধৰা ট্ৰাক বা ৰেল গাড়ীৰে এঠাইৰ পৰা আন ঠাইলৈ নিওতে বহুত পৰিমাণৰ ধনৰ পৰিমাণ হয় আৰু খৰচ হয় আৰু তোমাৰ এটো এটা কষ্টসাধ্য কাম হয় কিন্তু তোমাৰ বিদ্যুৎ এটা যদি আমি বৈদ্যুতিক তাৰৰ সহায়ত যদি সংযোগ কৰো তেতিয়াহলে এঠাইৰ পৰা আমি বহুত ঠাইলৈ নিব পাৰিম তো সেই কাৰণে কয়লা বা তেলৰ পৰিবহণতকৈ বিদ্যুৎ পৰিবহণ সহজ আৰু কম খৰচী হয় সেই কাৰণে আমি কি কৰো তাপ ভিত্তিক শক্তি প্ৰকল্পবোৰ সদায় কয়লাৰ খনি বা তেলৰ কূপৰ ওচৰত স্থাপন কৰা হয় তো ইয়াৰ এনসার আহিব এছাৰশন আৰু ৰিজনিং দুইটা শুদ্ধ মানে নিশ্চয়যুক্তি আৰু কাৰণ দুইটা শুদ্ধ আৰু কাৰণটো নিশ্চয়যুক্তিৰ শুদ্ধ ব্যাখ্যা এটো তোমাৰ বি নম্বৰ অপচনত আছে তো বি নম্বৰ অপচনটো কাৰেক্ট হ'ব 26 নম্বৰ কোৱেশ্চন চোৱা এটা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় জলবিদ্যুৎ শক্তি প্ৰকল্পত প্ৰবাহিত পানীত নদীবান্ধি পানীৰ পৰিমাণ আৰু উচ্চতা বৃদ্ধি কৰা হয় এটো তো সঁচা হয় যেটো তোমাৰ জলবিদ্যুৎ প্ৰকল্প আছে হিবোৰ সদায় নদীবান্ধৰ লগত জড়িত নদীবান্ধি কি কৰে পানীসমূহ ষ্টৰ কৰে বা জমা কৰে আৰু পানী জমা কৰিলে তোমাৰ যেহেতু প্ৰবাহিত পানী গতিকে পানীৰ উচ্চতা বৃদ্ধি হয় আৰু পানীৰ উচ্চতা যিমানে বৃদ্ধি হয় পানীত থকা যেটো স্থিতি শক্তি থাকে স্থিতি শক্তিৰ পৰিমাণ বাঢ়ি যায় তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা যে
পটেনশিয়াল এনার্জি ইপি ইজ ইকুয়াল টু mgh। তো ইয়াতে তোমার যদি h এর মান বাড়ে তেতিয়াহলে স্থিতিশক্তি বাড়িব। ইপি মানে তোমার পটেনশিয়াল এনার্জি বা স্থিতিশক্তি। h এর মান বাড়িলে তোমার স্থিতিশক্তি বাড়িব, আর স্থিতিশক্তি বাড়িলে যিমান ওপৰৰ পৰা বস্তু এটা পেলাই দিয়া হয় তাৰ গতিশক্তি সিমানে বৃদ্ধি হয়। এই কারণে তোমার পানির কি করা হয়, পরিমাণ আর উচ্চতা দুইটা বৃদ্ধি করা হয়। তো এসারশনটো সঁচা হল। কারণটো কি দিছে চোৱা, জলবিদ্যুৎ শক্তি প্রকল্পত পানির গতিশক্তি পানির স্থিতিশক্তিক গতিশক্তিলৈ পরিবর্তন করা হয়। তো এইটোও সঁচা হয়, হয়নে? কিন্তু এটা এটা কথা লক্ষ্য করা, তোমার স্থিতিশক্তিক গতিশক্তিলৈ পরিবর্তন করা হয় ঠিক আছে, কিন্তু তোমার এটোর হয় তোমার টারবাইনও ঘুরোয়া হয়। তো টারবাইনটো ঘুরোৱাৰ ফলতে তোমার কি হব, বিদ্যুৎ শক্তি উৎপাদন হব। তার মানে এটা শুদ্ধ উত্তরটা আহিব। এসারশন আর রিজন দুয়োটা সঁচা হয়, কিন্তু রিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহয়। বুঝি পালানে? ইয়াৰে পিছত চোৱা 27 নম্বৰ কোৱেশ্চন কি কৈছে, সৌৰ ধ্ৰুৱকৰ মান হল, সৌৰ ধ্ৰুৱকৰ মান হৈছে 1.4 kJ মানে কিলোজুল। 28 নম্বৰ কোৱেশ্চনটো চোৱা, এসারশন আৰু ৰিজনিং কোৱেশ্চনত দিছে ঘূৰ্ণায়মান পৃথিৱীৰ ওপৰত মুখ্যতঃ চন্দ্ৰৰ মহাকাশখনিক টানৰ বাবে জোৱাৰ ভাটাৰ শক্তিৰ সৃষ্টি হয়। এটোতো সঁচা কথা, মানে আমার পৃথিবীখন ঘুরি থাকে আর মাধ্যাকারখনিক আকর্ষণ বলৰ বাবে কি হয়, জোয়ার ভাটা, মানে তোমার সাগরের পানী বা নদীর পানী কেতিয়াবা হঠাতে বাড়ি যায়, কেতিয়াবা হঠাতে কমি যায়। তো তেনেকুৱা স্থানতো যদি আমি তোমার কি করো, টারবাইন এটা রাখো, সেইটো ঘুরিব আর তার ফলত কি হব, বিদ্যুৎ উৎপাদন হব। তো এইটো সঁচা হয়, এসারশনটো সঁচা হয়। রিজনটো কি দিছে চোৱা, জোয়ার ভাটার শক্তি প্রকল্প স্থাপনার বাবে ঠাই অসীম। এতে অসীম বুলি কৈছে, অসীম নহয়, মানে এইটো এটা সীমাবদ্ধতা হয়, যেটো তোমার মহাসামুদ্রিক যেটো তাপশক্তি আছে সেইটো এটা সীমাবদ্ধতা হয়, যে মহাসামুদ্রিক তাপশক্তি প্রকল্পসমূহ আমি যতে ততে স্থাপন কৰিব নোৱাৰো। কারণ তোমার জোয়ার ভাটার শক্তি তোমার যতে ততে হলেও কিন্তু স্থাপন করার ঠাইটো তোমার সক্ষম হয়, মানে যতে ততে স্থাপন কৰিব নোৱাৰো, আমি গণি গণি কেইটামান ঠাইত আমি স্থাপন কৰিব পাৰো। তো ইয়াৰে তোমাৰ এসারশনটো শুদ্ধ হয়, কিন্তু রিজনটো ভুল হয়। ইয়াৰে তোমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব। 29 নম্বৰ কোৱেশ্চন, এইটো এটা তোমাৰ এসারশন আৰু ৰিজনিঙৰ কোৱেশ্চন হয়। ইয়াতে কি কৈছে চোৱা, এসারশনত হাইড্ৰোজেন বোমাত অধিক পৰিমাণত শক্তি উৎপন্ন হয়। এইটো সঁচা কথা হয়, যিবোৰ হাইড্ৰোজেন বোমা থাকে, হাইড্ৰোজেন বোমাত বহুত পৰিমাণত কি হয়, শক্তি উৎপন্ন হয়। রিজনটো কি দিছে চোৱা, হাইড্ৰোজেন বোমা প্ৰস্তুতকৰণত নিউক্লিয় সংযোজন বিক্রিয়া ব্যৱহাৰ কৰা হয়। বুজি পালানে? তো ইয়াৰে তোমাৰ কি হ'ব, এসারশন আৰু রিজন দুইটা শুদ্ধ হ'ব, আৰু রিজনটো এসারশনৰ কি হ'ব, শুদ্ধ ব্যাখ্যা হ'ব। 30 নম্বৰ কোৱেশ্চন চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক কৈছিলোঁ যে তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰটো দি দিম। তো তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নাম্বাৰত হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলবোৰ পাই যাবা। সকলো চেপ্টাৰৰ PDF ফাইল আছে, এনসাৰবোৰৰ PDF ফাইল আছে, মানে 100% এনসাৰৰ তোমাৰ PDF ফাইল আছে। আৰু তোমালোকে যদি ৰেগুলাৰলি ভিডিঅ'বোৰ চাই থাকা তেতিয়াহ'লে মই নিশ্চিত তোমালোকে 95+ সায়েন্সত মাৰ্ক পাবা। 30 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা, জৈৱ গেছত থকা মিথনৰ আণৱিক শতাংশ কিমান? এইটো হৈছে 75%, এইটো মই আগতে আলোচনা কৰিছোঁ। 31 নম্বৰ কোৱেশ্চন চোৱা, 1 EB, EB মানে হৈছে ইলেক্ট্ৰন ভোল্ট, ইলেক্ট্ৰন ভোল্ট বুলি কয়। এইটোৰ পৰিমাণ কিমান হয় তোমাৰ, এইটো 1.602 × 10⁻⁻19 জুল, এইটোৰ মান। 32 নম্বৰ কোৱেশ্চন চোৱা, 32 নম্বৰ কোৱেশ্চনটো এসারশন আৰু ৰিজনিঙৰ কোৱেশ্চন হয়। এইটো কি কৈছে, এসারশনত দুৰ্গম অঞ্চল বা হেৰেঙা জনবসতিপূৰ্ণ অঞ্চল য'ত বিদ্যুৎ যোগান ব্যৱস্থা নাই তাত সৌৰকোষৰ ফলক ব্যৱহাৰ কৰা হয়। এইটো সঁচা কথা। চোৱা, সৌৰ ফলক এটা আমি য'ত তোমাৰ কোনো ধৰণৰ মানুহ দুনুহ নাই বা য'ত বহুত মানুহ আছে তাতেও আমি কি কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, যেটো তোমাৰ সূৰ্যৰ পোহৰৰ সহায়ত চলে। কাৰণটো কি দিছে চোৱা, সূৰ্যৰ তাপ নহ'লেও সৌৰকোষ ফলক কাৰ্যকৰী হয় নহয়, এইটো মিছা কথা। কাৰণ তোমাৰ যেটো সৌৰকোষ ফলক আছে, এইটো সৌৰকোষ ফলক মানে ইয়াতেতো সূৰ্যৰ পোহৰ লাগিবই, এটা নামতে আছে, কিন্তু ইয়াতে কৈছে তোমাৰ এইটো কাৰ্যকৰী হয় কেতিয়া হয়, যেতিয়া সূৰ্যৰ তাপ নাথাকে। গতিকে ৰিজনটো তোমাৰ ডাইৰেক্টলি ভুল হয়। তেতিয়া এসারশনটো শুদ্ধ হ'ব, ৰিজনটো ভুল হ'ব। বুজি পালানে? 33 নম্বৰ কোৱেশ্চনটো চোৱা, এসারশনত কি কৈছে, সোলার কুকারত অবতল দাপন ব্যবহার করা হয়। এটাতো সঁচা কথা, কারণ অবতল দাপনে তোমার কি করে, সূর্যৰ ৰশ্মিসমূহ কেন্দ্ৰীভূত কৰি এটা বিন্দুলৈ অভিসাৰী কৰে। এইটো সঁচা কথা হয়, তোমালোকে 10 নম্বৰ চেপ্টাৰত পঢ়িছা এইটো।
ৰিজনটো কি দিছে চোৱা একে পৰিৱেশত কৃষ্ণকায় পৃষ্ঠ এখনে শ্বেতকায় পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে এটোতো সঁচা কথা হয় হয়নে কিন্তু ইয়াতে কৈছে চোৱা পৰিৱেশত কৃষ্ণকায় পৃষ্ঠ এখনে শ্বেতকায় পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শক্তি শোষণ কৰে শোষণৰ কথা কৈছে ইয়াতে তোমাৰ এছাৰশন আৰু ৰিজনিং কি হ'ব দুটা সঁচা হ'ব বুজি পালা আৰু ৰিজনটো এছাৰশনৰ কি হ'ব শুদ্ধ ব্যাখ্যা হ'ব ইয়াৰ পিছত চোৱা 34 নম্বৰ কোৱেশ্চন চোৱা সৌৰ কুকাৰ মানে সোলাৰ কুকাৰ যিবোৰ আছে সেইবোৰত আমি কি ব্যৱহাৰ কৰো ইয়াতে তোমাৰ সিলিকন ব্যৱহাৰ কৰা হয় এছআই মানে সিলিকন এজি মানে হৈছে ৰূপ বা সিলভাৰ সি মানে কাৰ্বন এফি মানে আয়ৰন ইয়াতে তোমাৰ কি কৰা হয় সিলিকন ব্যৱহাৰ কৰা হয় আৰু যিবোৰ তোমাৰ সৌৰ সোলাৰ আছে সৌৰ সোলাৰতো তোমাৰ সিলিকন ব্যৱহাৰ কৰা হয় প্ৰস্তুতকৰণত 35 নম্বৰ কোৱেশ্চন এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন এটো আজিৰ কাৰণে শেষৰ প্ৰশ্ন এছাৰশনত কি কৈছে শক্তিৰ চাহিদা পূৰণৰ বাবে আমাৰ বিকল্প শক্তিৰ উৎসৰ সন্ধান কৰিব লাগে এটোতো সঁচা হয় মানে দিনে দিনে পৃথিৱীৰ জনসংখ্যা যিমান বাঢ়িছে বিভিন্ন ধৰণৰ শক্তিৰ চাহিদাও হিমান বাঢ়িছে এই কাৰণে আমি বিকল্প শক্তি মানে যেটা আমি বেলেগ প্ৰকাৰৰ শক্তি উৎপাদন কৰিব পাৰো তাৰ কাৰণে আমি সন্ধান কৰিব লাগে বা হেতু আমি ইনভেষ্টিগেশন কৰিব লাগে তে এছাৰশনটো সঁচা হয় ৰিজনটো কি দিছে জীৱাশ্মজাত ইন্ধন সৃষ্টি হওঁতে নিযুত বছৰ সময় লাগে এটোতো সঁচা কথা হয়নে কিন্তু ইয়াতে জীৱাশ্মজাত ইন্ধন সৃষ্টিৰ কথা কৈছে তো সৃষ্টিৰ তো তোমাৰ হতে নিযুত বছৰ সময় লাগে কিন্তু জীৱাশ্মজাত ইন্ধনসমূহ নৱীকৰণযোগ্য মানে এটো এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু ব্যৱহাৰ কৰিব নোৱাৰি আৰু জীৱাশ্মজাত ইন্ধনসমূহৰ ভাণ্ডাৰ সীমিত মানে ইহতক ব্যৱহাৰ কৰিলে ইহতৰ ভাণ্ডাৰবোৰ শেষ হৈ যাব তো সেইখিনি কথাটো ইয়াতে মেনশন কৰা নাই বা উল্লেখ কৰা নাই গতিকে কি হ'ব তোমাৰ এছাৰশন শুদ্ধ ৰিজনো শুদ্ধ হয় কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা এটো নহয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকক বহু ধৰণৰ হেল্প হ'ব আৰু যিকেটা তোমাৰ টিচাৰ্স মেনুৱেল যিকেটা আছে তাৰে পৰা তোমাৰ বহু ধৰণৰ কোৱেশ্চন আছে সেই কোৱেশ্চন কেটা আলোচনা কৰিম স্যাম্পল কোৱেশ্চন পেপাৰও আমি সমাধান কৰিম তোমালোকে ভিডিঅবোৰ ৰেগুলাৰলি চাই থাকিবা আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ